হেল্ল' এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে। সদায় ৰাতিপুৱা মাসকলৰ এটাই চিন্তা যে টিফিন ৰেচিপি কি দিম। আজি একেবাৰে কম সময়তে আৰু অতি সহজতে বনাব পৰা এটা টিফিন ৰেচিপি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। লগতে ময়ো আজি ল'ৰাক বনাই দিছিলোঁ আৰু খাইছেও খুব ধুনীয়াকৈ আৰু আহিও কৈছে বহুত টেষ্টি লাগিছে। আশা কৰোঁ আপোনালোকৰ ল'ৰা ছোৱালীকেইটায়ে খাই কিনে নিশ্চয় ভাল পাব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোত দেখাই দিছোঁ। একেবাৰে যিটো আমাৰ কোমল চিৰাটো আছে সেই চিৰাটো মই ধুই লৈছোঁ আৰু ধুই লোৱাৰ পাছতে তাতে আপোনালোকৰ ল'ৰা ছোৱালী যদি অকণমান মছলা গুড়ি খায় তেতিয়াহ'লে দি দিব পাৰে জিৰা ধনিয়া শুনি। তাৰ লগতে পিঁয়াজ দিছোঁ আৰু এটা কেঁচা আলু ধুনীয়াকৈ চুকনিৰ সহায়ত চিকি কিনে ধুনীয়াকৈ সৰু সৰু কৰি দি দিছোঁ আৰু এইখিনিত মই অকণমান পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ। দি পেলাই ধুনীয়াকৈ আটা মঠাৰ দৰে মঠি লৈছোঁ আৰু মঠি লোৱাৰ পাছত এনেদৰে ধুনীয়াকৈ বল কেইটামান বনাইছোঁ। বলকেইটা বনাই কিনে এটা চেপ দি দিছোঁ। আপোনালোকে নিজৰ ষ্টাইলত দি দিব পাৰে, যেনেদৰে ভাল পায় আপোনাৰ শিশুটিয়ে খায়। তো এনেদৰে দি পেলাই মই ধুনীয়াকৈ এইখিনি প্লেন এটাখনত ধুনীয়াকৈ গৰম হ'বলৈ দিম। প্ৰথমতে যেতিয়া বনাই আছিলোঁ ভাবিছিলোঁ যে ল'ৰাই খাই ভাল পায় নে নাপায়, কি বা কৰে টিফিন নিয়াৰ পিছত নে উভতিয়ে লৈ আহে ঘৰলৈকে, তাকেই ভাবি আছিলোঁ, চিন্তা কৰি আছিলোঁ। কিন্তু যেতিয়া আহি গম পালোঁ যে মা ইমান ধুনীয়া লাগিছিলে টিফিনটো খাই, আকৌ মোক তেনেদৰে বনাই দিবা, তেনেদৰে যেতিয়া ক'লে বুকুখন যে কিমান ভাল লাগিছিল। আৰু একেবাৰে হেল্ডি ৰেচিপি হয়। চিৰাটো আমি সকলোৱে খাওঁ বা সৰু বাচ্ছাৰ কাৰণেও খুবেই ভাল। গতিকে এনেকৈ বনাই কিনে মই টাৱাখন গৰম কৰি ল'লোঁ আৰু টাৱাখনত এনেদৰে ভাজি দিলোঁ আৰু অকণমান মচমচীয়া হোৱালৈকে ভাজি ৰাখিব। আৰু টিফিন ৰেচিপি কেনে পালে কমেণ্ট কৰি জনাব। আৰু মই এনেদৰে তাইক টিফিন ৰেডি কৰি দিলোঁ। বাই।